স্যার কোন কোন আপুনি যিখিনি মানে নামবিলাক ভাল হয় মইতো স্পষ্টই মই কৈ থাকো এজনে এতিয়া আপোনালোকক স্পষ্ট কলে এটা দুখ পাব দেৱালীত বম ফুটুতে কষ্ট পালে কালি প্ৰেছ ক্লাবত সবে ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট কলে আপোনালোকে বেয়া পাই যায় দাদা সিএমএ মাতি আনি আমাকে বেয়া কৈ কয় হয় নহয় দেৱালীত বম ফুটাওতে এজন এডিটৰে টিভি ষ্টুডিঅত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা সবে বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকে কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেৱে বজাই দিলে বম তাৰ মানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা হস্তিয়া পৰিবেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈছিলো অকল বৰপেটা মইতো বাকি একো কোৱাও নাছিলো ফুটালে কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে দিলে বম ফুট এটা হেতু কথা কলে কব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী হয় নহয় এটা মইতো মোৰো দোষ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক কি কম মই আর খবর বিলাকো মোৰ তাতে আহি যায় বম ফুটুতেই মোলৈকে খবর পঠাই দিছে ফটোৰ সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে তাৰমানে অসমৰ মানুহক মানসিক সবে খালি হিন্দুৰ উৎসৱ কেটাকে টাৰ্গেট কৰে আপোনালোকে চাব এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নকব অকল আমাৰ উৎসৱ কেটাৰ পিছতে লাগে হেতুৱে মোৰ দুখ লাগে আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা পূজাৰ প্ৰত্যেকটো পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো কালী পূজা প্ৰত্যেকটো পূজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ ফটো আমিয়ে জুবিনক সন্মান কৰি আছো আকৌ আমাকে দবাই থাকে এটো কেনেকে হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি ই অসমীয়াও নাই তাৰমানে ই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি ককচোন এখন সিনেমাৰ হেটো কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেও মুক্ত আকাশত আছে গতিকে মই মুক্ত কাঞ্চনজংঘাটো গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে এটো কাঞ্চনজংঘাৰহে কথা কৈছে গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলো এটা লাহে লাহে কব লাগিব নহলে সমাজখন বেলেগ লাইনত গুছি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকে হাফৰত মদ ঢালি দিছে সাধা দিছে আৰে ফুল দিব লাগে গৈ পেলাই তানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এটো যে সমাধিত এইটো সমাধিত আহিলে সাধাই দিব লাগে এইটো সমাধিত আহিলে মদে দিব লাগে তেতিয়া মানুহেটো বিষ্ণু প্ৰসাদ জ্যোতি প্ৰসাদ ভূপেন হাজৰিকাৰ লগত কম্পাৰিজন কৰিব নহয় যে হেতু সমাধিত সাধা দিব নালাগে ইয়াত সাধা দিব লাগে তাতে মদ দিব নালাগে ইয়াতে মদ দিব লাগে কিন্তু আমাৰ ভিতৰত কব পাৰো অলপ সলপ মদটো কেতিয়াবা ভূপেন দাইও খাইছিল কিন্তু হেতুটো তেওঁৰ পৰিচয় নহয় পৰিচয় হৈছে তেওঁৰ সংগীত পৰিচয় হৈছে তেওঁৰ শিল্প পৰিচয় হৈছে তেওঁৰ বহল মনটো আমি তাকহে সেলিব্ৰেট কৰিব লাগে বাচ্চাক মাকে লৈ গৈছে কি শিকাব লাগে যে এটো আমাৰ জুবিনদা ইয়াতে ফুল দিব লাগে মা পদক্ষিণ কৰি সেৱা কৰিব লাগে তাকে নকৰি আমি কি শিকাই আছো গতিকে এই যেটো এটা উদ্ভণ্ডালি হৈ আছে তাৰ পৰাটো পৰিবেশটো আমি বচাব লাগিব নহলে কালি টুৰিষ্ট এজন আহিলে সবেইটো এতিয়াটো অসমত জুনে আহে সবেইটো জুবিনৰ সমাধিত যাব খুজিব আৰু জুবিনৰ সমাধিত আমি সেইটো দেখুৱাম নেকি ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় প্ৰয়োজনীয়তা আছে নেকি সূৰ্যৰ পোহৰ হয় 4টা বজাত 4টা বজাত আমি যাম ৰাতি 2টা বজাত 1টা বজাত 12:30 বজাত এটো কি সংস্কৃতি এটোটো নহব নহয় এটলিষ্ট মই মুখ্যমন্ত্ৰী থাকালে কেটো নহব ঠিক আছে বহুত বহুত ধন্যবাদ